নমস্কাৰ, পুনৰ এটি নতুন ভিডিঅ'লৈ মই অনুপমাই আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি মই আপোনালোকৰ মাজত ভোট জলকীয়াৰ আচাৰ কেনেকৈ বনায় তাকে দেখুৱাবলৈকে ওলাইছোঁ আৰু আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। আচলতে আমাৰ প্ৰত্যেক সাজতেই আমাৰ খাবলৈকে ভাল তেনেকুৱা আইটেম নাথাকে আৰু সেই তেতিয়াই আমাক এনেকৈ অকণমান ভোট জলকীয়াৰ আচাৰ থালিখনৰ কাষত থাকিলে ভাত সাজ খাই খুব ভাল লাগে, নহয় জানো? সেইবাবে আজি আপোনালোকক মই আচাৰ কেনেকৈ বনাই দেখুৱাবলৈকে ওলাইছোঁ। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। আপোনালোকে ভোট জলকীয়াকেইটা প্ৰথমতে ভালদৰে ধুই অকণমান পানীখিনি যোৱাকৈ ৰ'দত দিব আৰু এই জলকীয়াকেইটা মই ৰ'দত দি লৈছোঁ আৰু মই ধুইও লৈছোঁ। সেইখিনি আপোনালোকৰ মাজত দেখুওৱা নাই আৰু এতিয়া মই আচাৰখিনি কেনেকৈ বনাই তাকে দেখুৱাম। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। এতিয়া মই জলকীয়াকেইটা কাটিবলৈকে ওলাইছোঁ আৰু আপোনালোকে কি কৰিব, জলকীয়াকেইটা আনি আপোনালোকৰ ঘৰত থাকিলে ভালেই আৰু নাই যদিও আপোনালোকে বজাৰৰ পৰা আনিব পাৰিব। আনি আপোনালোকে ধুই এদিনমান ৰ'দত দিব, তেতিয়াহে মানে জলকীয়াকেইটা অকণমান শুকান হৈ যাব নহয়। তেতিয়া আপোনালোকে এনেকৈ অকণমান লেহেতুৱা হ'লে আচাৰ বনাব পাৰিব। আৰু যিহেতু গছৰ পৰা ছিঙি আনিয়েই মানে ৰ'দত নিদিয়াকৈ যদি আপোনালোকে এনেকৈ কুটি আচাৰ বনায় তেতিয়াহ'লে আচাৰটো অকণমান সোনকালে বেয়া হোৱাৰ চান্স থাকে। সেইবাবে আপোনালোকে এদিনমান পাৰিলে ৰ'দত দিব আৰু মই এয়া এদিন ৰ'দত দি লৈছোঁ। দি আজি এনেকৈ কাটি আচাৰ বনাব ওলাইছোঁ আৰু আপোনালোকে এনেকৈ আচাৰ বনাবৰ কাৰণে সৰু সৰুকৈ কাটি ল'ব আৰু নকটাকৈও গোটাইও দিব পাৰি, কিন্তু তেনেকৈ দিলে ভোট জলকীয়াকেইটা সোনকালে মানে সিজিব নোখোজে বা তেলটো ভিতৰত সোনকালে সোমাব নোখোজে। সেইবাবে আপোনালোকে এনেকৈ দিলে খাবও টেষ্টি হ'ব। সেইকাৰণে এনেকৈ কৰি ল'ব আপোনালোকে। আৰু এনেকৈ যদি আপোনালোকে গুটিকেইটা ৰাখিম বুলি ভাবিছে তেনেহ'লে এই গুটিকেইটাও আপোনালোকে এক্সট্ৰা কৰি ৰাখি ল'ব। এতিয়া মই মছলাখিনি ৰেডি কৰি লওঁ। এয়া মই জিৰা গুড়ি 3 চামুচ দিছোঁ। এতিয়া মই ধনিয়া গুড়ি 2 চামুচ লৈছোঁ। আপোনালোকে কিমানখিনি আচাৰত কিমানখিনি মছলা লাগে সেইখিনি অনুমান কৰি আপোনালোকে মছলাখিনি দিব। আৰু লৈছোঁ মই এয়া পাঁচফোৰণ 3 চামুচ আৰু কালাৰৰ বাবে মই এয়া ৰেড চিলি লৈ লৈছোঁ 1 চামুচ। এই সকলোখিনি মছলা মই এতিয়া অকণমান গৰম কৰি ল'ম। আপোনালোকে গৰম কৰিলেও হয় নকৰিলেও হয়, মানে মই আগতে মছলাখিনি খুন্দি থোৱা আছিলে, সেইবাবে মই আজি আকৌ অকণমান গৰম কৰিছোঁ। এতিয়া আপোনালোকে আকৌ কেৰাহী এখন বহাই দিব আৰু কেৰাহীত আপোনালোকে তেল দিব। আপোনালোকে যি তেল ইউজ কৰে আপোনালোকে ভাল তেলটো ইউজ কৰিব পাৰিলে ভাল, কাৰণ আচাৰখিনি বহুত দিনলৈ থাকিব। যেতিয়া বেয়া তেলটো দিলে সোনকালে বেয়া হৈ যাব পাৰে, সেইবাবে আপোনালোকে ভাল তেলটো ইউজ কৰিব। আৰু তেলখিনি গৰম হোৱাৰ পিছত মই ইয়াতে দি দিছোঁ মছলাখিনি এতিয়া অকণমান ভাজি ল'ম। তাৰপিছতে মই তেলখিনি নুমাই দিম আৰু তাতেই মই জলকীয়াখিনি দি দিম। তেলৰ পৰা ওলোৱা ফেনখিনি যেতিয়ালৈকে কমি নাযায় তেতিয়ালৈকে আপোনালোকে এনেদৰে লৰাই থাকিব আৰু যেতিয়া কমি যায় তেতিয়া আপোনালোকে তেলখিনি নুমাই দিব। আৰু এয়া মই নুমাই লৈ জলকীয়াখিনি ইয়াতে দি দিছোঁ। আপোনালোকে জুইত দি নিদিব, কেৰাহীখন নুমাই ল'ব আপোনালোকে। তাৰপিছত এনেদৰে জলকীয়াখিনি মিক্স কৰি ল'ব। আচাৰখিনি প্ৰায় এতিয়া হৈ গ'ল। এনেদৰে জলকীয়াখিনি মিক্স কৰি কাঁচৰ পাত্ৰ এটাত ভৰাই থ'ব। বন্ধু বান্ধৱীসকল, এয়া মোৰ ভোট জলকীয়া আচাৰখিনি ৰেডি হৈ গ'ল। আপোনালোকে ভিডিঅ'টো কেনেকুৱা পালে এবাৰ কমেণ্ট কৰি জনাব। আৰু যদিহে আপোনালোকে ভোট জলকীয়া আচাৰ বনাই পোৱা নাই, এবাৰ বনাই চাব, খাবলৈকে খুব ভাল হয়।